স্বামী থাকে বাংগালুৰু, পত্নী থাকে অসম। স্বামীয়ে ফোন কৰে কিন্তু পত্নী থাকে বিজি। কথা পতাৰ পাছত মই কিছু সময় কথা পাছত ৰাখোঁ ফোনটা ৰাখাৰ পাছত আৰু মই এইবাৰ কিছু সময়ৰ পাছত ফোন কৰোঁ, সেইবাৰ পাওঁ ৱেইটিং, ব্যস্ত, বিজি। স্বামীয়ে কয় তুমি মোক ইমান কষ্ট দিলে মই কেনেকৈ থাকিম। নাই মই এনেকৈ থাকিব নাপালোঁ, তুমি মোক কষ্ট দি থাকিলে মই কেনেকৈ থাকিম হা, তুমি যে বেলেগৰ লগত কথা পাতি থাকিছ তাহলে মই কেনেকৈ থাকিম এইখন ঘৰত। স্বামীয়ে ঘৰলৈ আহিব বিচাৰে কিন্তু আহিবলৈ বাধা দিছে পত্নীয়ে। এনেকৈ থাকিলে মোৰতো ভাল নালাগে নেকি, মই ঘৰত যাম নেকি এনেকৈ কৈছিলোঁ কথাটো। তাৰ বোলে ঘৰত আহিব নালাগে কি, ঘৰত আহি কি কৰিবি কি। দৰ্জা বন্ধ কৰি ৰীল বনাই থাকে বোৱাৰী। ঘৰৰ ভিতৰে থাকিব, এতিয়া এনেকৈ দৰ্জা দিয়ে থ'ব, এতিয়া এখন পৰ্দা দিয়ে থ'ব, ইয়াৰ মানে বিভিন্ন ধৰণৰ তাৰ মানে জিন্সৰ পেণ্ট পিন্ধিয়া মানে বিভিন্ন ধৰণে ৰীল বানে ভিতৰত নাচি থাকে, কোনো এটা পইচ নাপাবি। আৰু দৰ্জাখন দিয়ে থ'ব এনেকৈ ভিতৰে দি কিলা দি দিব, চাৱা কেনেকৈ সোমাব ঘৰত চাৰাদিন। এতিয়া শুনক আচল কাহিনী। ফেচবুক ইনষ্টাগ্ৰামত ৰীল বনোৱা বোৱাৰীৰ বাবে অমানিশা নামিছে বহু সংসাৰলৈ। আজি আকৌ সংঘটিত হৈছে তেনে এক ঘটনা। এইজন বঙাইগাঁৱৰ কাকৈজানৰ জয়লেন মেধি, এগৰাকী জয়লেনৰ সুন্দৰী পত্নী। দুয়োৰে আছে এটি 7 বছৰীয়া কন্যা সন্তান। সুন্দৰী পত্নী কন্যাক ঘৰত থৈ জয়লেন মেধি গৈছিল বাংগালুৰুলৈ। সিমানলৈকে ঠিকেই আছিল, কিন্তু স্বামীয়ে বাংগালুৰুৰ পৰা ফোন কৰি কিছু সময় কথা পাতে আৰু স্বামীৰ ফোন কাটি পত্নী আনৰ সৈতে বিজি হৈ পৰে। গোটেই নিশা কাৰোবাৰ সৈতে কথা পাতিয়ে পাৰ কৰে। তাকে লৈ ঘৰখনলৈ আহিছে অশান্তি। বাংগালুৰুৰ পৰা ঘৰলৈ গুচি আহিল স্বামী, কিন্তু আচৰিতভাৱে বিগত 7 জানুৱাৰী স্বামী সন্তানক এৰি ঘৰৰ পৰা ওলাই যায় পত্নী। যি গ'ল গ'লেই আৰু আজিও ঘূৰি নাহিল। মাতৃক নাপাই হাহাকাৰ কৰিছে 7 বছৰীয়া কন্যাই। সলনি হৈ গৈছে ঘৰখনৰ পৰিৱেশ। ৰাতিও মই তাক বাতাস পানী আহিলে পানী বাতাস আহে, মাকহঁতেতো নাযায়, মোৰোতো নাযায়। মই কিমান তাক আদৰ কৰিছো, মোৰ আজি অন্তৰ ভাঙিয়া যায়, মই কান্দো। আজি তাই কিয় মোক চাৰি যাব, মোৰ নাতিও আজি কি দোষা হ'ল, আজি কি দোষা হ'ল মোৰ। স্বামীয়ে কাষ চাপিছে আৰক্ষীৰ, পিছে এতিয়ালৈকে সূত্ৰ নাই পত্নীৰ। সন্তানৰ মুখলৈ চাই পত্নীক ঘূৰি আহিবলৈ আহ্বান স্বামীৰ। মই থাকোঁ বাহিৰত, মোৰ আপিতে থাকে ঘৰত। তাৰ পৰা মই ফোন কৰোঁ মোৰ আপিতাক ফোন যি কৰোঁ, তাৰপিছত মই কথা পতাৰ পাছত মই কিছু সময় কথা পাছত ৰাখোঁ ফোনটা ৰাখাৰ পাছত আৰু মই এইবাৰ কিছু সময়ৰ পাছত ফোন কৰোঁ, সেইবাৰ পাওঁ ৱেইটিং, ব্যস্ত, বিজি। এই ৰাতি চাৰা ৰাতি ফোন কৰি থাকে, কাক ফোন কৰে মই এটা নাজানো। এনেকৈ একদিন নহয় দুদিন হয় প্ৰায় বিজি পাই থাকোঁ। থকাৰ স্বত্বেও মনটো ভাল নালাগে, মই বাহিৰত থাকোঁ, কাম কৰোঁ, তোমাৰ কাৰণে ইমান কষ্ট কৰিব আহিছোঁ। সেনেকৈ থাকিলে মোৰতো ভাল নালাগে নেকি, মই ঘৰত যাম নেকি সেনেকৈ কৈছিলোঁ কথাটো। তাৰ বোলে ঘৰত আহিব নালাগে কি, ঘৰত আহি কি কৰিবি কি এনেকৈ কৈছিল তাই মোক। নাই মই এনেকৈ থাকিব নাপালোঁ, তুমি মোক কষ্ট দি থাকিলে মই কেনেকৈ থাকিম হা, তুমি যে বেলেগৰ লগত কথা পাতি থাকিছ তাহলে মই কেনেকৈ থাকিম এইখন ঘৰত। মই ঘৰত যাম, মোৰ 40 আছে, 40 চাব লাগিব। ঘৰত আহিলোঁ, ঘৰত অহাৰ পাছত আৰু তথাপিও মনখন নামানে, কিবা আছে ঘৰখনত। তাৰপিছত তাৰ মোবাইলটা চেক কৰিলোঁ, কিছুমান তথ্য পালোঁ, কল ৰেকৰ্ড পালোঁ, ফোন নাম্বাৰো পালোঁ, ফোনো কৰিলোঁ। এনেকৈ বহুত কাজিয়া হোৱাৰ পাছত সেইদিনাখন তাই সন্ধিয়া ওলাই গ'ল ঘৰৰ পৰা। কেইদিন হ'ল? আজি 8 দিনে হ'ল। 9 দিনত পৰিলে। থানাত জনাইছোঁ, নাই একো খবৰ পোৱা নাই। ক'ত আছে, কি কৰি আছে, কোনো তথ্য পোৱা নাই। আৰু এই ভিডিঅ' বনাই আৰু মই একো নকওঁ দে, কৰি থাক, কামটো নাইয়ে, খোৱা লোৱা আৰু ছাৰ কিছু কাম নাই আৰু মানে মোৰ ফালৰ পৰা আৰু যি হৈছে, যি ভুল কৰছা, যি ভুল কৰছোঁ, মোৰো যদি কিবা ভুল হৈছে মই ছাৰ ক্ষমা কৰিম, আৰু মোকো ক্ষমা কৰে দে, একবাৰ কাৰণে ঘূৰি আহ, মোৰ কাৰণে নালাগে, চলিটোৰ কাৰণে একবাৰ অনুৰোধ জনাইছোঁ। আৰু যেতিয়া তই য'তে নাথাকিছ একবাৰ কাৰণে একবাৰ মোক চাই নালাগে, ছোৱালী মোক চাই আহিব লাগে একবাৰ কাৰণে। আৰু বঙাইগাঁৱৰ পৰা ধনবীৰ সূত্ৰধৰ, অসম লাইভ 24।